তেখেতসকলক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ তপন গগৈ ডাঙৰীয়াক আমি বিপুল ভোটে নহয় 95% ভোট দি জয়যুক্ত কৰাব লাগিব মাজুলী ৰাইজে। মই কৈছোঁ যে আজি ইমান সহায় কৰাৰ পিছতে কোনোবা যদি গাদ্দাৰী কৰে, যিসকলক আমি যিবোৰ চাকৰি ল'ব পৰা নাই তেখেতসকলক আমি 2 লাখ দিয়া ব্যৱস্থা কৰিছোঁ, যিসকল হাই মাতৃসকলক বিজনেছ কৰিবৰ কাৰণে 10,000 ব্যৱস্থা কৰি দিয়া হৈছে। আৰু লগতে ইমান কৰি দিয়াৰ পিছত তেখেতসকলে যদি বুজি নাপায় 10,000 দিয়াৰ পিছতো আমি যদি ভালকৈ বিজনেছ ধুনীয়াকৈ দেখুৱাব পাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু তেখেতৰ 25 লাখ আৰু ব্যৱস্থা কৰিছে। ইমান সুবিধা কৰি দিয়াৰ পিছত তেখেতসকলে যদি বুজি নাপায় লগতে অৰুণোদয় স্কিমত প্ৰত্যেকজনক যাৰ যাৰ কাৰ্ড আছে দিয়া ব্যৱস্থা কৰে। ইমান কৰাৰ পিছত যদি কোনোবাই গাদ্দাৰী কৰি আমিও চাম যে তেখেতসকলক ইমান সুবিধা দিয়াৰ পিছতো যদি আমাক গাদ্দাৰী কৰিছে তেখেতসকলকো চাবৰ কাৰণে আমাৰ কাৰ্যকৰ্তা কৰিছে। আপোনালোকে চাব ক'ব যে আপোনালোকক সুবিধা দিছোঁ হয় আমাকো সহায় কৰিব লাগিব। যদি সহায় নকৰে আমি সহায় কৰা নাই। এই আপোনালোকক আজি এটা কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক 3টা দলকে মই কোটি কোটি প্ৰণাম জনাইছোঁ। আমাৰ ভাৰতৰ জনপ্ৰিয় আমাৰ বিশ্বৰ নেতা আমাৰ মোদী ডাঙৰীয়াৰ মুখলৈ চাই আমাৰ তপন গগৈ ডাঙৰীয়াক যাতে 95% ভোট কেনেকৈ কালেক্ট কৰি দিয়া আপুনি সকলোৱে অলপ কষ্ট কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই মই ইমানে কৈ মোৰ মত পাবলৈ তেখেতসকলক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ তপন গগৈ ডাঙৰীয়াক আমি বিপুল ভোটে নহয় 95% ভোট দি জয়যুক্ত কৰাব লাগিব মাজুলী ৰাইজে। মই কৈছোঁ যে আজি ইমান সহায় কৰাৰ পিছতে কোনোবা যদি গাদ্দাৰী কৰে, যিসকলক আমি যিবোৰ চাকৰি ল'ব পৰা নাই তেখেতসকলক আমি 2 লাখ দিয়া ব্যৱস্থা কৰিছোঁ, যিসকল হাই মাতৃসকলক বিজনেছ কৰিবৰ কাৰণে 10,000 ব্যৱস্থা কৰি দিয়া হৈছে। আৰু লগতে ইমান কৰি দিয়াৰ পিছত তেখেতসকলে যদি বুজি নাপায় 10,000 দিয়াৰ পিছতো আমি যদি ভালকৈ বিজনেছ ধুনীয়াকৈ দেখুৱাব পাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু তেখেতৰ 25 লাখ আৰু ব্যৱস্থা কৰিছে। ইমান সুবিধা কৰি দিয়াৰ পিছত তেখেতসকলে যদি বুজি নাপায় লগতে অৰুণোদয় স্কিমত প্ৰত্যেকজনক যাৰ যাৰ কাৰ্ড আছে দিয়া ব্যৱস্থা কৰে। ইমান কৰাৰ পিছত যদি কোনোবাই গাদ্দাৰী কৰি আমিও চাম যে তেখেতসকলক ইমান সুবিধা দিয়াৰ পিছতো যদি আমাক গাদ্দাৰী কৰিছে তেখেতসকলকো চাবৰ কাৰণে আমাৰ কাৰ্যকৰ্তা কৰিছে। আপোনালোকে চাব ক'ব যে আপোনালোকক সুবিধা দিছোঁ হয় আমাকো সহায় কৰিব লাগিব। যদি সহায় নকৰে আমি সহায় কৰা নাই। এই আপোনালোকক আজি এটা কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক 3টা দলকে মই কোটি কোটি প্ৰণাম জনাইছোঁ। আমাৰ ভাৰতৰ জনপ্ৰিয় আমাৰ বিশ্বৰ নেতা আমাৰ মোদী ডাঙৰীয়াৰ মুখলৈ চাই আমাৰ তপন গগৈ ডাঙৰীয়াক যাতে 95% ভোট কেনেকৈ কালেক্ট কৰি দিয়া আপুনি সকলোৱে অলপ কষ্ট কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই মই ইমানে কৈ মোৰ মত পাবলৈ